নমস্কাৰ আমাৰ এছএছচি যদি 2024 যিটো নটিছ আজি 5 তাৰিখে আহিবলগীয়া হৈছিল ফাইনেলি এছএছচিৰ ৱেবছাইটত আপলোড হৈ গ'ল আৰু ভেকেন্সিৰ যদি কথা কওঁ মেইন ইম্পৰ্টেণ্টটো 39,481টা ভেকেন্সি প্ৰথম নটিছতে দি দিলে আৰু এইটোতে টেণ্টেটিভ ভেকেন্সি যিহেতু প্ৰায় 50,000 ভেকেন্সি আহিব 39,000 ভেকেন্সি প্ৰথমতে এইবাৰ প্ৰথম দেখিলোঁ যিকেইটা 21, 22, 23 ভৰ্তি আমি দেখিছিলোঁ তো আজিৰ পৰা অনলাইন ষ্টাৰ্ট প্ৰিপাৰেশ্যন আৰম্ভ কৰোঁ সকলোৱে ইয়াৰ বিষয়ে আমি আৰু ডিটেইলছ A to Z সদায় আলোচনা কৰিম তো ফিলহাল এইটো চাব পাৰে আজি 5 নট এপ্লাই ষ্টাৰ্ট হ'ব লাষ্ট ডেট হ'ব 14/10 তাৰপিছত আমাৰ কাৰেকশ্যন উইণ্ডোজ 5/11 পৰা আহিব আৰু ৰিটেন আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ এইটো হে কৰিছে আৰু শেডিউল কৰিছে এছএছচিয়ে আৰু ইয়াতে ভেকেন্সি BSFৰ এইবাৰে বেছি 15,000 ভেকেন্সি BSFৰ আছে তাৰপিছত 7,100 ভেকেন্সি CISFত 11,000 ভেকেন্সি CRPFতো ছেকেণ্ড হাইয়েষ্ট আমি যদি একবাৰ আছাম ৰাইফল চাওঁ 1200 ভেকেন্সি এজ ইউজুৱেল এইখিনিয়ে থাকে আৰু এইখিনি ভেকেন্সি গ্ৰেণ্ড টোটেল তাৰপিছত আৰু ইয়াতে ইম্পৰ্টেঞ্চ কিবা কিবি থাকিব এইখনত আমি আপকামিং ভিডিঅ'ত এইবিলাক কৰিম আৰু মেইন ইম্পৰ্টেণ্ট এইটো এজ লিমিটটো আমাৰ কি দিছে এবাৰ 18-23 দিছে 1/1/2025 হিচাপত তো বহুতৰ এইটো অকণমান মাইনাছ হ'ব কাৰণ 3-4 মাহ লছ হৈ গ'ল সকলোৰে আৰু 2/1/2002 পৰা 1/1/2007 ভিতৰত এজটো ধৰিছে এই ৰিলেক্সেশ্যনটো সকলোৱে জানে SC ST 5 বছৰ OBC 3 বছৰ